নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু অসমৰ ডাক বিভাগত বৰ্তমান পোষ্ট খালী হৈছে টোটেল পোষ্ট 2359টা পোষ্ট আছে তাত অনলাইন যোগেদি এপ্লাই চলি আছে অসমৰ ল'ৰা-ছোৱালী সকলো এপ্লাই কৰিব পাৰিব আৰু এই যেটো 2000 ওপৰ পোষ্ট ওলাইছে এটো অকল অসমৰ ল'ৰা-ছোৱালীৰ বাবে ওলাইছে তো কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে কেনেদৰে আবেদন জনাব মই সকলোখিনি জনাই দিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব তো এইখন হৈছে নিয়োগ বাৰ্তা পেপাৰখন বুধবাৰ 13 মাৰ্চত আহিছে যেটো এডছৰ এডভাৰটাইজমেন্টটো আৰু তাতে আপোনালোকৰ দেখা পাব SSC আবেদন আহ্বান আবেদন গ্ৰহণৰ অন্তিম দিন হৈছে 5 এপ্ৰিল ডাক বিভাগৰ অসমৰ 2359টা চাকৰি অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰে তেতিয়া হলে যোনখিনি অসমৰ ডাক বিভাগ আছে তথা পোষ্ট অফিচ আছে তাত আপোনালোকে চাকৰি পাব আৰু 2359টা পোষ্ট অকল অসমৰ ল'ৰা-ছোৱালীয়ে পাব তো তাতে উল্লেখ কৰিছে আপোনালোকৰ ডাক বিভাগৰ অসম সংমণ্ডলত পোষ্টেল এছিষ্টেণ্ট ছৰ্টিং এছিষ্টেণ্টৰ 2359টা পদৰ প্ৰাৰ্থী নিয়োগ কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে বয়স লাগিব আপোনালোকৰ 18 পৰা 27 বছৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন লাগিব আপোনালোকৰ যদি দ্বাদশ শ্ৰেণী তথা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু বয়সটো ইয়াত উল্লেখ কৰিছে যদি আপোনালোকৰ ST/SC হয় 5 বছৰ 3 বছৰ ৰেহাই পাব 18 পৰা 27 বছৰ ভিতৰত হ'ব লাগিব সালাৰি দিছে 5200 টকাৰ পৰা 20200 টকা গ্ৰেড পেও দিছে 2400 টকা আৰু যদি এপ্লাই কৰে তেতিয়া হলে আপোনালোকে যদি জেনেৰেল OBC MOBC পাইছি হয় তেতিয়া হলে 100 টকা দিব লাগিব আৰু ST/SC সকলে কোনো ধৰণৰ মাসুল দিব নালাগে আৰু আবেদন 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে 5 এপ্ৰিললৈকে চলিব সম্পূৰ্ণ এমাহ চলিছে আৰু তাৰ কাৰণে আপোনালোকে এটা SSC অফিচিয়েল ৱেবসাইট আছে ssc.nic.in তাৰ মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাইছিলো SSC তো আপোনালোকে যদি ভিডিওটো এতিয়ালৈকে চোৱা নাই মোৰ ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি দিম আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰিব আৰু পোষ্টেল এছিষ্টেণ্ট আৰু ছৰ্টিং এছিষ্টেণ্টৰ যিকিটা বিভাগ আছে আপোনালোকে তাত এপ্লাই কৰিব আৰু তাৰ পিছত আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব এক্সামৰ পিছত যদি আপোনালোকে পাছ কৰে তেতিয়া আমাৰ অসমৰ যোনখিনি ডাক বিভাগ তথা পোষ্ট অফিচ আছে তাত আপোনালোকৰ চাকৰি হ'ব তো আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনটো চেক কৰিব মই লিংকটো দি দিম তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব যদি কিবা সুধিবলগীয়া থাকে আপোনালোকৰ আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকললৈ ভিডিওটো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ইনফৰমেশন আপোনালোকে পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ